অভয়পুৰী আৰক্ষীৰ বৃহৎ সফলতা। বঙাইগাঁও জিলাৰ অভয়পুৰীৰ টেংৰামাৰীৰ পৰা যোৱা ২৬ আগষ্টৰ ৰাতিত ঘৰৰ সন্মুখৰ পৰা ৩ গভাই চোৰে চুৰ কৰে মালবাহী বলেৰো পিকআপ ভান। চুৰি হোৱা বলেৰোখনৰ নম্বৰ AS15C0699। পিছদিনা ৰাতিপুৱা বলেৰো গাড়ীখনৰ মালিকে অভয়পুৰী থানাত এখন এজাহাৰ দাখিল কৰে। সেইমতে অভয়পুৰী থানাৰ আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰি যোৱা নিশা গোপন সূত্ৰৰ পমখেদি মিৰ্জাৰ পৰা বলেৰো গাড়ী সহ গভাই চোৰ ৩টাক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন চোৰকেইটা হ'ল আকাশ আলী, নচিব আলী আৰু আকিদুল হুছেইন। চোৰকেইটা গাড়ী চুৰি কাৰ্যত ব্যৱহাৰ কৰা ৩টা ক্ষুদ্ৰ অস্ত্ৰৰ লগতে ৩টা মোবাইল ফোনৰ লগতে AS15L4602 নম্বৰৰ মাৰুতি আল্ট্ৰা নামৰ ৪চকীয়া বাহন এখনো জব্দ কৰে। অভয়পুৰী আৰক্ষীৰ এনে সফলতাক ৰাইজে শলাগ লৈছে। যোৱা ২৬ তাৰিখে ৰাতি গাড়ীখন চুৰ হৈছিল। মই বুলেৰো পিকআপ মালটানা। মই ৰাতিপুৱা আহি অভয়পুৰী আৰক্ষী চকীত মই ইজাহাৰ দিলোঁ গাড়ীখন হেৰুৱা বুলি। ক'ৰ পৰা চুৰ হৈছে? অভয়পুৰী টেংৰামাৰী তিনিআলিৰ পৰা ৰাস্তাৰ কাষত ৰখা আছে, তাৰ পৰা চুৰ হৈছে। তাৰপিছত আজি মই শুনাতে মিৰ্জাৰ পৰা গাড়ীখন উদ্ধাৰ কৰে অভয়পুৰী আৰক্ষী গৈ ৩জন চুৰ সহকাৰে ধৰে আৰু যিজন কিনিছিল 2জন তেখেতক কৰেক্ট কৰে। সেই হিচাপে অভয়পুৰী আৰক্ষীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ আৰু চুৰ হৈছে। খৰাগৰ বা গাড়ী এখন চুৰ হৈছে যোৱা 15 আগষ্টৰ দিনা ৰাতি। এইখনো যদি আৰক্ষী তদন্ত কৰি ওলাব পাৰে, উলিয়াই দিলে ভাল হয়। আকৌ এনে অভয়পুৰীত চুৰ হৈয়ে থাকে আকৌ।